Hello and welcome to my YouTube channel Journeys of Purpose Life. আজি মে ডে ইণ্টাৰনেশ্যনেল লেবাৰ ডে গতিকে দিনটো বন্ধ ঘৰত যদিও কাম কৰা মানুহ আছে ভালদৰে দিনটো সেলিব্ৰেট কৰি বুলি ভাবিলো এনেদৰে সৰু ল'ৰা ছোৱালীৰ লগত সময় অতিবাহিত কৰাটো এটা বেলেগ আমোদ হয়নে একদম নিষ্পাপ শিশু বেলেগ মৰম লাগে মোক দেখিলে সদায় কৈ মোৰ ওচৰত পঢ়িবলৈ আহিব সোমবাৰে আহিব নামটো আজিলৈকে মই বুজিয়ে নাপালো ইমানে তাৰ নাম সেইদিনা এটা পাৰ্টিত পাইছিলোঁ পাৰ্টি মানে আমাৰ ওচৰৰে খুৰা ল'ৰা এটাৰ জন্মদিনত তাইৰ লগত কথা পাতি ইমানেই ভাল লাগিলে ইমান স্মাৰ্ট প্ৰতিটো কথা খুব ধুনীয়াকৈ কৈছে কোনো মানে সংকোচ কৰা নাই ওচৰলৈ মাতিলোঁ ওচৰলৈ একদম আহি শেষত মোৰ নামটো সুধিলে খুব মৰম লগা সদায় দেখিলে এফালে ঘৰৰ ফালে দি যেতিয়া যায় সদায় মাতো পকৰি খাই খুব ভাল পায় আচলতে এনেদৰে শিশুৰ লগত থাকিলে আপোনাৰ মনটো চাবচোন একদম শিশু সুলভ হৈ যায় ন সকলো দুখ পাহৰি থাকিব পাৰি ঠিক আছে এপিছডটো আগবঢ়াই থাকোঁ এতিয়া ৰাতিপুৱাই উঠি ডিটক্স ৱাটাৰ বনোৱাত লাগিলোঁ মুখ ধুলোঁ তাৰপিছত নেমু তিয়ঁহ কাটি আৰু চিয়া চিড দিওঁ কেতিয়াবা সদায় নিদিওঁ বৰ ভাল নাপাওঁ মই এইদৰে ডিটক্স ৱাটাৰ বনাই থলোঁ পানীটো খোৱাটো খুবেই জৰুৰী গতিকে সেয়া প্ৰথম কাম আছিল কালি আচলতে কালি মোৰ কিবা নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে ভিডিঅ'টো আপলোড দিব নোৱাৰিলোঁ শৰীৰটো অলপ এইদৰে যত্ন ল'বলগীয়া হয় নহয় জানো তাৰপাছত এটা এটাকৈ কাম আৰম্ভ কৰিলোঁ এতিয়া কলৰ পিঠা বনাইছোঁ এইটো আচলতে কল সিদিনা পাইছিলোঁ মই এনেকৈ খাব নোৱাৰা খুব কাহে ধৰে পেলাই দিবলৈ বেয়া লাগিলে বৰ ধুনীয়া কল প্ৰথমবাৰ বনাইছোঁ কলৰ পিঠা মোৰ ওচৰত বিহুতে মই শুনি থৈছিলোঁ পিঠাগুড়ি অলপ মানে লোৱাই থৈছিলোঁ এইদৰে গ্ৰেট কৰি ল'লে কি হ'ল লাম্পছ পৰি নাথাকে খুব মিহি হয় ছফ্ট হয় চাগে মোৰ আইডিয়া সেইটো কলখিনি পিহি ল'লোঁ এটাই কল বোলো আজি ট্ৰাই কৰি চাওঁচোন তাৰপাছত এয়া গুড় কাটি তাৰ ওপৰত দিলোঁ আৰু এয়া পিঠাগুড়ি মই তাৰ জোখাই দিছোঁ কলটো যিহেতু এটা গতিকে মই প্ৰায় 4 চামুচমান পিঠাগুড়ি দিছিলোঁ একেবাৰে পেলপেলীয়া হ'লেও বেয়া যাতে আপুনি চেপেটা কৰিব পাৰে ঠিক তেনেদৰে সেই জোখত মই পিঠাগুড়ি ইয়াত দিছিলোঁ নতুন নতুন বস্তু ট্ৰাই কৰি ভাল লাগে নহয় জানো এইবোৰ আমাৰ থলুৱা খাদ্য আচলতে আমাৰ দিনত কলপাতত বনাইছিল মাহঁতে সেইটো এটা বেলেগ আছিল বৰসবাৰ কেঁচা পিঠা পাওঁ সেইখিনি কলপাতত বনাই মই কিন্তু আজি এনেকৈ টাৱাত বনালোঁ আৰু অকণমান তাত আৰু নতুনত্ব আনিবৰ বাবে সেই পিঠাটোৰ মাজতে এটা ডাঙৰ ডাঙৰ খিচমিচ মই ভৰাই দিছোঁ ৰিফাইন মোৰ বন্ধ ৰিফাইন টোটেলি বন্ধ এতিয়া মই এইটো কি তেল কৈছে আপোনাৰ ফৰ্চুনৰ হয় ৰাইচ ব্ৰেন অইল সেইটো খাওঁ এতিয়া এনেই মিঠাতেলটো খাওঁ তাতে এইকেইটা পিঠা বনাই ল'লোঁ ৰাতিপুৱা উঠা দেৰি একদম একেবাৰে টোপনি মোৰ নাহিলেই ৰাতিপুৱালৈকে মই তেনেকৈ এয়া পুৱাৰ ব্ৰেকফাষ্ট হুৰুমৰ লগত দৈ গুড় আৰু এয়া কলপিঠা চাহ এইটো বাৰীৰ মূলা দেখিছেনে নিজে নিজে হৈছিলে আচলতে মানে তাত গুটি পৰি আছিলে বাকীখিনি উঘালি দিলোঁ এইটো থাকিলে বহুত ডাঙৰ হৈ গ'ল কালি উঘালি আনিলোঁ কাষত যিহেতু তিয়ঁহৰ গছ কিছুমান মই ৰুইছিলোঁ সেইটো বাকচত গতিকে ইয়াকো আজি বনাব লাগিব এইখনেই হ'ল মোৰ প্লেটাৰ আজি বন্ধৰ দিনৰ এখন প্লেটাৰ চাওক কি বনাইছিলোঁ দহি আলু বনাইছোঁ এয়া তেল গৰম হোৱাৰ লগে লগে সৰিয়হ দিলোঁ তাৰপিছত শুকান জলকীয়া দিলোঁ তাৰপিছত পিঁয়াজ দি তাৰপিছত ইয়াতে নৰসিংহৰ পাত আৰু লগে লগে বইল কৰি থোৱা আলু আপুনি টুকুৰা কৰি দিয়ে বা ফেনেকি দিয়ে দিব অলপ সময় নিমখ হালধি দি ভাজিব
ভজা হোৱাৰ লগে লগে তাত আপুনি ফেটি থোৱা দৈ দি খুব লৰাই থাকিব যদি আপুনি গ্ৰেভিটো অলপ ঠিক বিচাৰে তাত পানী কম দিব এতিয়া হওক জলকীয়া দৈ দি বনাও তেলত পাঁচফোৰণ দিব পাঁচফোৰণ ফুটাৰ পিছতে আপুনি ইয়াত চফ বেলেগে দিব যদিও পাঁচফোৰণৰ লগত চফ থাকে কেইটামান চফ বেলেগে দি দিব আপুনি খুবেই সোৱাদটো ধুনীয়া হয় সৰিয়হ কেইটামান দিব আপুনি তাৰ পাছত জলকীয়া দিয়ক জলকীয়াখিনি খুব ভাজক নিমখ হালধি দি তাৰপিছত ফাইনেলি আপুনি ইয়াত দৈ দি লৰা পানী অলপ ছটিয়াহে দিব আপোনাৰ হৈ গ'ল আচাৰী দহি মিৰ্চি খুবেই ভাল লাগে ৰুটি বা ভাতৰ লগত খায় শাকৰ ঠাৰিবোৰ নিদিব অকল পাতবোৰ কাটি ল'ব ভালকৈ ধুই অলপ চেপি পানীটো পেলাই ল'ব নহ'লে তিতা তিতা লাগে তেলত আপুনি পাঁচফোৰণ দিয়ক নহৰু দিয়ক আৰু পিঁয়াজ দিয়ক শাকখিনি অলপ ভজাৰ পাছত ইয়াত আপুনি বেচন ছটিয়াই মছলা দি ভালদৰে ভাজক এয়া আজি মোৰ বিভিন্ন খাদ্য সম্ভাৰ ভাত নৰ্মেল যিটো আমাৰ ভাত ৰুটি দুটা বনাই লৈছিলোঁ যিহেতু সকলোবোৰ আইটেম ভাতৰ লগত ভাল নালাগে সেই গতিকে ৰুটি ধুনীয়াকৈ শুকান ৰুটি বনাই লৈছোঁ ধুনীয়াকৈ এয়া মূলাৰ ভাজি মূলাখিনি গ্ৰেট কৰি পানীটো পেলাই মছলা দি খুব ধুনীয়াকৈ ভাজিছোঁ এটা খুব ধুনীয়া টেষ্ট হৈছে ইয়াত পিঁয়াজ নহৰু কিন্তু নাই দিয়ে ইয়াত এয়া হ'ল দৈ ৰাইতা তিয়ঁহ আৰু পিঁয়াজৰ অকণমান চেনি ক'লা নিমখ আৰু জলকীয়া গুড়ি এয়া যে মূলা শাকৰ ভাজিখিনি এয়া চাওক একেবাৰে মিহিকৈ কাটিব খুব সোৱাদ লগা হয় এয়া হ'ল দৈ আৰু আলু যে বনাইছিলোঁ নৰসিংহ পাত সৰিয়হ শুকান জলকীয়া দি যে সেয়া এয়া আলু বেলেগে বইল কৰি অলপ আচাৰী আলু বনাইছিলোঁ এই দুটা হ'ল সেই যে দৈ মিৰ্চি এইটো জলকীয়া আৰু এয়া হ'ল বিলাহী আৰু নাৰিকলৰ চাটনি সৰিয়হ দি তেল মাৰি দিছিলোঁ নৰসিংহ পাতৰ লগত এইটো দোচাৰ লগত যে খাওঁ এয়া আপোনাৰ কঢ়ি বনাইছিলোঁ দৈ একদম চিম্পল কঢ়ি যিটো খাই ভাল লাগে গৰমৰ দিন এনেকৈ দৈ খাব নোৱাৰোঁ তলত সেয়া আপোনাৰ মগু দাইল ঘিউত জিৰা দি তেল মাৰিছিলোঁ গতিকে ফাইনেলি এয়া মোৰ ইণ্টাৰনেশ্যনেল লেবাৰ ডে'ৰ দিনা ঘৰত বনোৱা থালিখন এনেকৈও কেতিয়াবা খাব লাগে হোটেলত খাবগৈ যে নোৱাৰোঁ প্ৰায় সেই গতিকে ঘৰতে এইদৰে খাওঁ একদম উদৰ পূৰাই মন ভৰাই ৰাতি টোপনি নাই উঠিছোঁ তেনেকৈ টোপনি নাহিলে মুঠতে প্ৰায় 9:30 উঠিছোঁ চেষ্টা কৰি আছিলোঁ যে কেনেবাকৈ টোপনি যায় নেকি কিন্তু টোপনি নাহিল গতিকে উপায় নাই মিষ্টি আহিছে আৰু কিবা কাম আছিলে কামবোৰ কৰাই আছোঁ আৰু
এই যে উপস্থাপৰ কিছুমান আহে মই কোৱা নাই ৰাস্তাত গ'লে কিছুমানে যিবোৰ বাতৰিৰ পৰা আঁতৰি থাকিব বিচাৰে সেই বাতৰিবোৰ আকৌ সন্মুখত দেখা দিয়ে মানুহৰ জীৱনটো এনেকুৱা নহয় যে আপুনি মন ভাল লাগিছে আছে মন বেয়া লাগিলে আকৌ আঁতৰি যাব বজাৰৰ নিচিনা বস্তু নহয় ভাল লাগিলে ৰাখিলে নহ'লে উভতাই দিলে ৰিপ্লেচ কৰিলে উই কেনট ৰিপ্লেচ এবাৰ সুযোগ দুবাৰ সুযোগ শুধৰণি বাৰ বাৰ দিব নোৱাৰি সমাজ এখনত যেতিয়া আপোনাক নাম প্ৰতাৰিত কৰি যোৱাৰ পিছত পুনৰ কিবা ভবাটো মূৰ্খতাৰ পৰিচয় আইদাৰ মেড অৰ ইণ্টেনশ্যনলি মানুহক হাৰ্ট কৰি ভাল পায় তেনেকুৱা ধৰণৰ যিসকলৰ লগত মোৰ সম্পৰ্কই নাই সেইসকলক মই কেতিয়াবা এৰিলোঁ মই বৰ এডামেণ্ট Once I stop talking with someone, then I never talk with that person. যিসকলে জানে ভালদৰে জানে কেঁচুৱা নহয় সকলে বিগত 4 বছৰ মই কটাই থকাত অপাৰেশ্যন এটা হৈ মই লাখুটিলৈ ফুৰিছিলোঁ এট দ্যাট টাইম যে অসভ্য অভদ্ৰ মানুহবোৰ কাকো দেখা পোৱা নাছিল এটা ফোন কল নাছিল কোনখন মুখেৰে যদি নাক বোলা বস্তু এটা আছে ইজ্জত চিনি পায় সভ্য ঘৰৰ অৰ ইফ দে আৰ চিভিলাইজড দেন কেতিয়াও পুনৰাই মোৰ লগত সম্পৰ্ক স্থাপন কৰা মূৰত ভুলতো মূৰত যাতে নানে আৰু মোৰ ইজ্জত আছে তো মই পগলা নহয় মই পুনৰাই তেনেকুৱা আৰু আগ পালে মই কাৰণ যাৰ লগত মোৰ সম্পৰ্ক নাই মই মানুহক ৰাস্তাত ধৰি নুসুধো আমুক কেনেকুৱা তামুকক পাইছিলা নেকি তামুকক দেখিছিলে নেকি ৰঙা দেখি ঠঙা হোৱা এতিয়া মোৰ ঘৰ হ'ল অপূৰ্ব দাসক এতিয়া পৰিচয় দিব পৰা হ'ল আগতে অপূৰ্ব দাস কেঁচা ঘৰত আছিলে ভঙা ঘৰত আছিলে হয়নে লাজ লগা নাই ষ্টুপিড ননসেন্সত মই কাকো নুসুধো বেয়া মানুহ অ'কে লেট দেম গো ইজ্জত যদি চিনি পায় নিজকে যদি ভদ্ৰ বুলি সমাজত প্ৰতিষ্ঠিত কৰি থৈছে ভদ্ৰ দেন প্লিজ ষ্টপ আস্কিং পিপল এবাউট মি এণ্ড মাই পাৰ্চনেল লাইফ মই ছ'চিয়েল মিডিয়াৰ জৰিয়তে আজি কৈছোঁ ডোন্ট ইণ্টাৰফেয়াৰ ইন মাই পাৰ্চনেল লাইফ মাই লাইফ Understood? Bloody. এই পাগলবোৰৰ কথা ভাবোতে ভাবোতে খোৱাৰ সময়তো মানে পগলামি আহি যায় কালি প্লেন কৰি থৈছোঁ যে আজি কিবা বনাম ভেৰাইটিজ খানা হোটেলত খাবগৈ নোৱাৰে জানেই আপোনালোকে কৰি পেলাই মুখত গুটি চুটি ওলাই যাব এইবোৰ ঘৰুৱা খানা ৰাজস্থানী কেইটামান আছে ঘৰৰ বাৰী মূলাটো দেখিছিলে নহয় বহুত ডাঙৰ মূলা এটা নিজে নিজে হোৱা মানে কেইবাটা পুলি দেখিছিলে মই উঘালি পেলাইছিলোঁ তাৰপৰা এইটো নিজে নিজে হ'ল আৰু উঘালিবলৈ বেয়া লাগিলে তাত তিয়হৰ গছ কেইজোপামান হৈছে মানে সেই গতিকে আজি ভাবিলোঁ উঘালি দিওঁ এতিয়া বিভিন্ন খানা ৰাইতা
মূলাৰ ভাজি বেলেগ ষ্টাইলত মূলাৰ শাকটো বেলেগ ভাবিছোঁ মাৰোৱাৰী ষ্টাইলত বেচন চেচন দি ঘি দেন কঢ়ি স্পেচিয়েল কঢ়ি তাৰপিছত মগু দাইল ঘি দি তেল মাৰিছোঁ জিৰা দি দেন আপোনাৰ এইটো যে জলকীয়া এইটো দহি মিৰ্চি এইটো দৈ দি পিনে বনাইছিলোঁ জলকীয়াটো তাৰপিছত এইটোতো নাৰিকল আৰু বিলাহীৰ চাটনি আপোনাৰ দোচা ইডলিৰ লগত খোৱা তাৰপৰা দৈ দি আলু বনাইছিলোঁ চাউথ ইণ্ডিয়ান ষ্টাইল চব বনাই দেখুওৱা নাই আৰু মানুহ দেখুৱাই দেখিম ন গতিকে তৃপ্তিৰে খাই থাকোঁ বিগত কেইদিন কচু শাক খালোঁ ভিডিঅ' দিছিলে যে কচু শাক একদম খুব বেলেগ এদিন জালুকীয়া বনালোঁ কালি টেঙা বনালোঁ অফিচলৈ যাওঁতে তৃপ্তিৰে খাই থাকোঁ অকলে বুলি তেনেকুৱা কিবা কিবি নহয় আৰু বিন্দাছ হয় নহয় বিন্দাছ থাকিব লাগে বনাব পাৰোঁ বনাব যাব সেই গতিকে বনাই খাওঁ আপোনালোকক দেখুৱাই দেখোঁ ভাল লাগে আপোনালোকৰ আগত শ্বেয়াৰ কৰি হয় নহয় কথা পাতি ভাল লাগে মেছেজ চেছেজ বা আপোনালোকে কমেণ্ট নিদিয়ে except one of my friend others I don't know whether they hesitate or don't know but কেতিয়াবা দুইকে কমেণ্ট দি থাকে কিবা বেলেগ বেলেগ নামত কালি দুই আনি থৈছোঁ পঢ়ি বনাম আৰু ৰাতি হ'লে বইলেই খাওঁ প্ৰায় গতিকে এতিয়া আজি হলিডে ইণ্টাৰনেশ্যনেল লেবাৰ ডে ঘৰত এনজয় কৰক খাওক বওক আলহী মাতি খুৱাওক আলহী যি টোপোলা লৈ আনে হাতত তেওঁলোকক খুৱাব বস্তু ইমান যা অ'কে বাই মই নাজানো নহয় নন নহয় ন তোমাৰ ভাল নাম এতিয়া ভাল নামটো কোৱা আকৌ স্কুলত কি বুলি কয় মোৰ ওচৰলৈ আহিলে এইটো মানে তোমাৰ নন ক'লে নহ'ব নহয় ৰেজিষ্টাৰত দেখিব লাগিব নাই ৰ'বা কথাটো শুনা নাই কি বুলি ক'বা নামটো মাৰ নাম প্ৰাৰ্থনা দত্ত আৰু দেউতাৰ নাম ইটুঞ্জয় ইটুঞ্জয় দাস আৰু প্ৰাৰ্থনা দত্ত